ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি আমি ৰজয়োগৰ বিষয়ে আলোচনা কৰিম। ৰজয়োগ কি হয় যে ই নিভাসা যোগৰ আণ্ডাৰত পৰে। ইয়াতে কি হয় আশ্ৰয় যোগ আৰু দাল যোগ দুটা যোগ থাকে আৰু এই ৰজয়োগটো অন্তৰ্গত পৰে নিভাসা যোগৰ আশ্ৰয় যোগৰ আণ্ডাৰত। আৰু এই যোগটো কি হয় তাকে আমি আজি জানো আহক। এই যোগটো যদি থাকে কুণ্ডলীখনত তেনেহলে মনত ৰাখিব তেনে জাতক বা জাতিকা ভাল ডিপ্ল'মেট হয়, ফৰেনত ট্ৰেভেল কৰি ফুৰে। আজি যদি এইখন দেশত, কালি সেইখন দেশত, পৰহি সেইখন দেশত, গোটেই দেশবিলাকৰ জ্ঞান তেওঁলোকৰ থাকে। কিন্তু তেনে ব্যক্তিবিলাক অলপ নিৰ্দয়ী হয়। নিৰ্দয়ী ইন দ্য চেন্স কি নিজৰ স্বাৰ্থৰ কাৰণে সকলো কাম কৰিব পাৰে আৰু দেখাত বহুত ধুনীয়া হয়। যিকোনো ব্যক্তি তেওঁলোকৰ ৰূপ সৌন্দৰ্যত মোহিত হৈ যায়, কিন্তু যিহেতু তেওঁলোকৰ অন্তৰত কোনো ধৰণৰ কাৰো প্ৰতি দয়া মৰম আদি নাথাকে, সেইকাৰণে অকণমান তেনে মানুহবিলাক অলপ কঠোৰো হোৱা দেখা পোৱা যায়। ধন টকা পইচা আদিতো থাকে, সেইকাৰণে তেনে জাতকবিলাক কি হয় ভাল জাচুচ হ'ব পাৰে, স্পাই কৰে তেওঁলোকে। আৰু তেওঁলোকে স্পাই কৰিলেও তেওঁলোকক বিচাৰি নাপায় বা বুজি নাপায় যে এই ব্যক্তিজনে দেশখনৰ কাৰণে জাচুচি আদি কাম কৰিব আহিছে। সেইকাৰণে চাব যে ডাঙৰ ডাঙৰ যিবিলাক স্পাই কৰে বা ডাঙৰ ডাঙৰ যিবিলাক ডিপ্ল'মেট, সেই ডিপ্ল'মেটৰ এই যুগটো থাকে। এতিয়া চাওক এই যুগটো নিৰ্মাণ কেনেকে হয় সেইটো বিষয়ে জানো আহক। এই ৰজয়োগৰ নিৰ্মাণ হয় যেতিয়া সকলোবোৰ প্লেনেট যদি জাতক বা জাতিকা কুণ্ডলীখনত স্বৰ ৰাশিত থাকে। স্বৰ ৰাশি মানে হল কি কি যে মেঘ ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি, এই চাৰিটা ৰাশিক স্বৰ ৰাশি বুলি কোৱা হয়। আৰু এই চাৰিটা ৰাশিতে যদি গোটেইবোৰ গ্ৰহ থাকে তেনেহলে মনত ৰাখিব তেনে জাতক বা জাতিকাৰ এই ৰজয়োগবোৰ নিৰ্মাণ হয় আৰু জাতক বা জাতিকা কি হয় ফৰেন ট্ৰেভেল ৰিলেটেড কামত যথেষ্টখিনি আগৰণুৱা হয়, ভাল স্পাই হয় আৰু লগতে ভাল ডিপ্ল'মেট হোৱা দেখা পোৱা যায়। এইটো এটা ৰেয়াৰ যোগ হয়, কাৰণ কিয় জ্যোতিষ শাস্ত্ৰত ৰজয়োগৰ বিষয়ে লিখা আছে বৃহৎ পৰাশৰ হৰা শাস্ত্ৰ, ফল দীপিকা আদি অথেন্টিক টেক্সট বুকত। ধন্যবাদ।